নয়ন্ত্ৰ চহৰীয়া বৰুৱাৰ হত্যাকাণ্ডৰ আজি ৭ম দিন অতিক্ৰম কৰিলে আৰু এই মুহূৰ্তত মই তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছে মন্ত্ৰী ৰিহন দৈমাৰীৰ সহ বিধায়ক মহেশ্বৰ বৰুৱা আৰু জগদীশ সৰকাৰ ডাঙৰীয়া। মই তেওঁৰ পৰা পোনে কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। আজি বহুকেইটা দিন অতিক্ৰম কৰিলে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে যদিও হত্যাকাৰী কোনো সংসূত্ৰ লাভ কৰা নাই। এই ক্ষেত্ৰত কি ক'ব? নহয়, ইতিমধ্যে মই কৈছোঁ এইটো CID এটা ইনকুৱাৰী হৈ আছে আৰু তেওঁলোকে মোক জনাইছে যে খুব সোনকালেই কালপিতক ধৰিব তেওঁলোকে পাৰিব আৰু মোৰ নিজৰ এটা বিশ্বাস অসম আৰক্ষী ইমান দুৰ্বল নহয়, তেওঁলোকে বিচাৰ কৰি উলিয়াবই আৰু যিজন কালপিত তেওঁক ধৰিবই। ইতিমধ্যে বহু সাধাৰণ মানুহৰ মাজত এটা প্ৰশ্ন জাগিছে যে ইয়াত আচলতে নাৰী অসুৰক্ষিত নেকি? কাৰণ এটা সেনা চাউনি আছে বা অন্যান্য ধৰণৰ বহু নিৰাপত্তাৰ ব্যৱস্থা থকাৰ পিছতো এগৰাকী নাৰীক অত্যন্ত নৃশংসভাৱে হত্যা কৰিছে। এইটো যমুনামুখৰ যি অৰ্ণমাই বৰাৰ হত্যাকাণ্ড তাৰ পিছত কিন্তু এইটো দ্বিতীয় হত্যাকাণ্ড। নাই, ওচৰত আৰ্মি কেম্প আছে বুলি তেওঁলোকক সন্দেহ কৰাটো ভুল হ'ব। যেতিয়ালৈকে ইনকুৱাৰী নহয়, ইনকুৱাৰী কৰাৰ পিছত কাৰোবাক ধৰিব পাৰিলে সেইটো বেলেগ কথা। কিন্তু মইতো দেখা নাই ওদালগুৰিত যেনেকৈ তেনেকুৱা ধৰণৰ আমাৰ মহিলাসকলৰ প্ৰতি কিবা ভাবুকি আহিছে, মই সেইটোতো দেখা নাই। হয়, তেনেকুৱা দুই এটা ঘটনাটো হয়, সেইটো মানে ইয়াৰ সত্যতাটো আছে, ক'ৰবাত তেনেকুৱা ঘটনা হৈছে। কিন্তু সেই বুলি গোটেই জিলাখনত তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হোৱা নাই। আমাৰ আৰক্ষী সকলো সময়তে সক্ষম হৈ আছে, তাৰ মাজতে দুই এটা ঘটনাটো হয়, এইটো স্বাভাৱিক কথা। কিন্তু যিকোনো ঘটনা নহওক কিয় সেইটো ইনকুৱাৰী কৰি যিসকল কালপিত তেওঁলোকক ধৰাৰ কাৰণে আমাৰ ব্যৱস্থা আছে আৰু সেই ব্যৱস্থা মতে আমি কাম কৰি আছোঁ। আৰক্ষীৰ ওপৰত আপোনালোকৰ কিমান আস্থা আছে? আপুনি এগৰাকী স্থানীয় এগৰাকী বিধায়ক তথা এগৰাকী আপুনি এই জিলাখনৰ এগৰাকী মন্ত্ৰী হিচাপে। মইতো ইতিমধ্যে কৈছোঁ আমাৰ অসম আৰক্ষীৰ প্ৰতি আমাৰ যথেষ্ট আস্থা আছে আৰু অসম আৰক্ষী ইমান দুৰ্বল নহয়। এনেকুৱা বহুত ডাঙৰ ঘটনা ইনকুৱাৰী কৰি তেওঁলোকে কালপিতসকলক ধৰিবলৈ সক্ষম হৈছে। গতিকে মইতো নাভাবোঁ আমাৰ এই যিটো নয়নতৰা চহৰীয়া তেওঁক যি বৰ্বৰভাৱে হত্যা কৰা হ'ল, ইয়াক ইনকুৱাৰী কৰি তেওঁলোকে নিশ্চয় ধৰিব পাৰিব। বিভিন্ন দল সংগঠনে কিন্তু উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে, বিশেষকৈ CBI বা অন্যান্য ধৰণৰ CID এই ধৰণৰ তদন্ত বিচাৰিছে। আৰু যদি হত্যাকাৰী ধৰা পৰে তেনেহ'লে ফাৰ্ষ্ট ট্ৰেক আদালতৰ দৰে এটা ব্যৱস্থাৰে কিন্তু হত্যাকাৰীক সেই দোষী সাব্যস্ত কৰিব লাগে, এই ধৰণৰ এটা প্ৰক্ৰিয়াৰ কাৰণে এটা দাবী উত্থাপন কৰিছে। মই নিজেই আমাৰ আৰক্ষী বিভাগৰ লগত মই একদম পোনপটীয়াভাৱে তেওঁলোকৰ লগত মই যোগাযোগ কৰি আছোঁ এইটো কেছ লৈ ফালে। আৰু প্ৰয়োজন হ'লে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। ইয়াৰ ওপৰত যদি কিবা তদন্ত দিব লাগে তাৰ কাৰণে মই তেখেতক অনুৰোধ কৰিম। কৰ্মচাৰী পৰিষদে এটা দাবী উত্থাপন কৰিছে যে তেখেতক এককালীনভাৱে এটা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে কিবা বিবেচনা কৰিছে নেকি? মই একজেক্টলি এই কথাটো মই নকওঁ, চৰকাৰী নিয়ম নীতিৰ মাজেৰে সেইটো যাব লাগিব। যদি নিয়মত যদি পৰিব নিশ্চয় তেওঁ পাব। নিশ্চিতভাৱে মই লগে স্থানীয় বিধায়কগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কি ক'ব ছাৰ? গোটেই কথাখিনি আমি জ্ঞাত হ'ল। তাৰপিছত এতিয়া ইনকুৱাৰী যিহেতু চলি আছে, তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হ'ব লাগে আৰু যিমান সোনকালে পাৰে এই দোষীক কৰায়ত্ব কৰাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজৰ লগতে মই ৰাইজৰ জনপ্ৰতিনিধি হিচাপে মই বিচাৰোঁ। গতিকে এই বৰ্বৰ হত্যাকাণ্ডৰ যাতে পুনৰাবৃত্তি আকৌ ভৱিষ্যত যাতে নহয়, তাৰ কাৰণে এই হত্যাকাণ্ডৰ জৰিয়তে যিসকল জড়িত তেখেতসকলে কি সোনকালে কৰায়ত্ব কৰি পেলাই তাক বিশেষ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। নিশ্চিতভাৱে মোৰ লগত আৰু ইয়াৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম গোটেই প্ৰক্ৰিয়াটো কি ক'ব এগৰাকী স্থানীয় লোক হিচাপে আপুনি? আমিতো সেইটোৱে বিচাৰিছোঁ যে মানে যিটো কালপিত তদন্ত সোনকালে হ'ব লাগে। যিটো তদন্ত বৰ্তমান লেহেমীয়া হোৱা বুলি আমাৰ অনুভৱ হৈছে, তদন্তটো ক্ষিপ্ৰতৰ হ'ব লাগে আৰু দোষীক বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰিব লাগে প্ৰশাসনে। নিশ্চিতভাৱে মই অকণমান ঘৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিব বিচাৰিছোঁ আৰু মোৰ লগত কেইবাগৰাকী পৰিয়ালৰ সদস্য আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। আজি 7 দিন উকলিল, কি ক'ব? হত্যাকাৰী কিন্তু এতিয়ালৈকে কোনো সন্ধান লাভ কৰিবৰ কাৰণে সক্ষম নাই। প্ৰশাসনীয় হেৰিটো তাৰমানে অলপ লেহেমীয়া হোৱা যেন পাইছোঁ। লেহেমীয়া হৈছে। আমি 24 ঘণ্টা সময় দিছিলোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদ, ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ পৰা আমি 24 ঘণ্টা সময় দিছিলোঁ। কিন্তু আমাৰ অহা সোমবাৰে অৱস্থান ধৰ্মঘট আছে, যদি নহয় তাৰপিছত আমি বিশেষ ব্যৱস্থা বেলেগ কৰিম। অন্নখন ধৰ্মঘট এনেকুৱা মানে কৰিব লাগিব। CMলৈও আমাৰ মেমৰেণ্ডাম দিয়া হৈছে, উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে আৰু অতি সোনকালে এই প্ৰশাসনিক হেৰিটো খৰচী মাৰি কৰি থাকি মানে লেহেমীয়া গতিত আক মাতিব তাক মাতিব এনেকুৱা কৰি থাকিলেই নহ'ব।
হয়, নিশ্চিতভাৱে আমি ধাৰাবাহিকভাৱে প্ৰাগ নিউজে এই বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ আৰু আজি 7ম দিন অতিক্ৰম কৰিছে নয়নতৰা চহৰীয়া বুঢ়াৰ হত্যাকাণ্ডৰ। কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কোনো ধৰণৰ হত্যাকাৰীৰ সংসূত্ৰ লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনে উচ্চ পৰ্যায়ৰ বিশেষকৈ CBI বা CIDৰ দৰে উচ্চস্তৰীয় তদন্ত ইয়াত বিচাৰিছে আৰু অন্যথা তেওঁলোকে আচলতে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ এক ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে। আৰু আমি পোনপটীয়াভাৱে এই ঘৰখনৰ পৰা আমি এই বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। গতিকে এইখনেই হৈছে নয়নতৰা চহৰীয়া বৰুৱাৰ ঘৰ, যিখন ঘৰত আচলতে তেখেতে দীৰ্ঘদিন ধৰি আছিলে আৰু যোৱা 6 জুলাইৰ দিনাখন আচলতে এই ঘৰখনৰ পৰা তেখেতে ইয়াৰ পৰা ওলাই গৈছিলে প্ৰাতঃ ভ্ৰমণলৈ আৰু প্ৰাতঃ ভ্ৰমণলৈকে ওলাই যোৱাৰ পিছতেই নিখোজ হৈ পৰিছিলে এগৰাকী শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা।